ভয়ঙ্কৰ ষড়যন্ত্ৰ ইতিমধ্যে ফাদিল কৰিছে ভাৰতীয় চোৰাংচোৱাই হয় কোড নেম 2626 সন্মুখত গণৰাজ্য দিৱস আৰু এই গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এটা ভয়ঙ্কৰ ব্লুপ্ৰিন্ট ফাদিল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় চোৰাংচোৱাই কি আছিল এই ভয়ঙ্কৰ ব্লুপ্ৰিন্ট কি আছিল এই ভয়ঙ্কৰ ষড়যন্ত্ৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ জনাব বিচাৰিছো 26 জানুৱাৰী সন্মুখত তেনে সময়তে পাকিস্তানৰ আইএসআই চোৰাংচোৱা আইএসআই আৰু পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইশ-ই মহম্মদে এলানি ভয়ঙ্কৰ কুটাঘাতৰ পৰিকল্পনা গ্ৰহণ কৰিছে 26 জানুৱাৰীত সমগ্ৰ দেশত কাশ্মীৰ দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ভয়ঙ্কৰ কুটাঘাতৰ পৰিকল্পনা গ্ৰহণ কৰাৰ বিস্ফোৰক তথ্য ফাদিল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় চোৰাংচোৱাই যাৰ কোড নেমে ৰাখিছে জেইশ-ই মহম্মদে 2626 অৰ্থাৎ গণৰাজ্য দিৱস গতিকে গণৰাজ্য দিৱসত ভাৰতৰ বিভিন্ন প্ৰান্তত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ এই ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছিল পাকিস্তানৰ চোৰাংচোৱা আইএসআই আৰু পাকিস্তান চৰকাৰৰ দ্বাৰা সমৰ্থিত লালিত পালিত ভৰণ পোষণ দি অহা কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইশ-ই মহম্মদে ইয়াৰ ভিতৰত আটাইতকৈ বৃহৎ কুটাঘাতৰ পৰিকল্পনা বিশেষকৈ কাশ্মীৰত বৃহৎ আক্ৰমণৰ পৰিকল্পনা গ্ৰহণ কৰা তথ্য লাভ কৰিছে আৰু তদুপৰি ৰাজধানী দিল্লীত যেহেতু গণৰাজ্য দিৱসৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় প্ৰত্যেক বছৰে গণৰাজ্য দিৱস ধুমধাপালকৈ আয়োজন কৰা হয় গতিকে তেনেস্থলত গণৰাজ্য দিৱসৰ কাৰ্যসূচীকো টাৰ্গেট কৰি লোৱাৰ তথ্য বা ইনপুট লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই কাশ্মীৰত বৃহৎ আক্ৰমণৰ পৰিকল্পনা একেদৰে দিল্লীকে ধৰি অন্যান্য স্পৰ্শকাতৰ অঞ্চলসমূহক টাৰ্গেট কৰি লৈছে ভাবুকিৰ সন্মুখীন হৈছে আইএসআই আৰু জেইশ-ই মহম্মদৰ যাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আজি কিছুদিনৰ পৰা জেইশ-ই মহম্মদে বিভিন্ন ধৰণৰ বিতৰ্কিত ভিডিঅ' মুকলি কৰি আহিছে ভাৰতক হুংকাৰ ভাৰতক হকিয়াই আহিছে অপাৰেশ্যন সিন্দুৰৰ পুতক লোৱাৰ হকিয়নি দি আহিছে মোদীৰ বিৰুদ্ধে কেতবোৰ বিৰূপ মন্তব্য কৰি আহিছে জেইশ-ই মহম্মদে গতিকে তেনেস্থলত শেহতীয়াকৈ দিল্লী বিস্ফোৰণ সংঘটিত হৈছে য'ত হোৱাইট কালাৰ টেৰৰিষ্ট এটা বৃহৎ গ্যাং ইতিমধ্যে সেই গ্যাংটো ফাদিল কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় চোৰাংচোৱাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী এটা চিকিৎসক গ্যাঙৰ পৰা চিকিৎসক ৰূপী এদল সন্ত্ৰাসবাদীয়ে ভাৰত ৰক্তাক্ত কৰাৰ যি ভয়াৱহ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছিল আৰু তাৰ মাজতে লালকিল্লাত সংঘটিত হৈছিল বৃহৎ এটা বিস্ফোৰণৰ ঘটনা গতিকে সেই হোৱাইট কালাৰ টেৰৰিষ্ট গ্ৰুপ ইতিমধ্যে ফাদিল উৎখাত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় চোৰাংচোৱাই কিন্তু এতিয়াও যেন থমকি ৰোৱা নাই সেই হোৱাইট কালাৰ টেৰৰিষ্ট সেই গ্ৰুপটোৰ লগত বা সেই মডিউলটোৰ লগত জেইশ-ই মহম্মদৰ সম্পৰ্ক প্ৰত্যক্ষ ৰূপত ভাৰতীয় চোৰাংচোৱাই লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেই জেইশ-ই মহম্মদে আকৌ এবাৰ ভাৰত ৰক্তাক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে অহা 26 জানুৱাৰী গণৰাজ্য দিৱসৰ দিনটোত আৰু সেইবাবে এই আক্ৰমণৰ কোড নেম ৰাখিছে 2626 জানুৱাৰীত ৰক্তাক্ত কৰাৰ পৰিকল্পনা আমি কৈছো ইতিমধ্যে কাশ্মীৰ ৰক্তাক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে দিল্লীকে ধৰি অন্যান্য স্পৰ্শকাতৰ অঞ্চলসমূহ ভাবুকিৰ সন্মুখীন হৈছে আৰু যি তথ্য লাভ কৰাৰ পিছতে ভাৰতৰ নিৰাপত্তা সংস্থাসমূহক ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে সমগ্ৰ দেশতে নিৰাপত্তাৰ অভিজ্ঞ দুৰ্গ এই মুহূৰ্তত গঢ়ি তোলা হৈছে কৰ্তব্যপথ ৰাজধানী দিল্লীৰ কৰ্তব্যপথ ইতিমধ্যে বহুস্তৰীয় নিৰাপত্তা বেষ্টনীৰ মাজত বৰ্তমান ৰখা হৈছে কেইবাখলপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু এনেকুৱা খবৰ আহিছে যে সোশ্যাল মিডিয়াৰ জৰিয়তে জেইশ-ই মহম্মদে যুৱক যুৱতীসকলক উচতনি দি অহাৰ তথ্যও লাভ কৰা হৈছে বিশেষকৈ মুছলমান যুৱতীক ভয় ভাবুকি দি উচতাই এই কুটাঘাতত জড়িত কৰাৰ চেষ্টা চলাইছে জেইশ-ই মহম্মদে আনহাতে মুছলমান যুৱক যুৱতীক ভয় ভাবুকি দি অহা কাশ্মীৰৰ প্ৰতিৰোধী সংগঠন ফেলকন স্কোৱাডকো বৰ্তমান ভাৰতীয় চোৰাংচোৱাই তীক্ষ্ণ নজৰত ৰাখিছে চোৰাংচোৱাসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিছে এই প্ৰতিৰোধী সংগঠন ফেলকন স্কোৱাডৰ ওপৰত আনহাতে বিশেষ সূত্ৰৰ পৰা অহা তথ্য অনুসৰি জেইশ-ই মহম্মদৰ উপৰিও পাঞ্জাবৰ একাংশ গ্যাংষ্টাৰ আৰু সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত হৈ পৰা তথ্যও লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই গতিকে সেই দিশৰ পৰা অহা 26 জানুৱাৰী অত্যন্ত স্পৰ্শকাতৰ হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে জেইশ-ই মহম্মদৰ উপৰিও পাঞ্জাবৰ একাংশ গ্যাংষ্টাৰো এই সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে সামিল হৈছে বা সামিল হোৱাৰ তথ্য লাভ কৰা হৈছে যাৰ বাবে সমগ্ৰ উত্তৰ ভাৰতৰ বহু ৰাজ্যত আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে হাই এলাৰ্ট জাৰি কৰি নিৰাপত্তা বৰ্তমান কটকটীয়া কৰি তুলিছে
গণৰাজ্য দিৱস উদযাপনত সুৰক্ষাৰ বাবে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বহু স্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে একেদৰে কাশ্মীৰত অনুসন্ধান আৰু চোৰাংচোৱাগিৰিও তীব্ৰতৰ কৰি তোলা হৈছে ইতিমধ্যে কাশ্মীৰত জেইছ ই মহম্মদৰ এটা গেং বাহৰ পাতি থকাৰ তথ্য লাভ কৰি ভাৰতীয় সেনা আৰক্ষী জম্মু কাশ্মীৰ আৰক্ষী CRPF যুটীয়াভাৱে অভিযান চলাই এটা ঘাটি ইতিমধ্যে উৎখাত কৰিবলৈ সক্ষম হৈছে কাশ্মীৰত বিভিন্ন স্থানত অভিযান অব্যাহত আছে জেইছ ই মহম্মদৰ বিৰুদ্ধে কোনো সন্ত্ৰাসবাদীয়ে যাতে অনুপ্ৰৱেশ কৰি কাশ্মীৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখা হৈছে আনহাতে চোৰাংচোৱা সংস্থাই জনোৱা অনুসৰি যিকোনো সন্দেহজনক কাৰ্যকলাপৰ সৈতে তৎকালীনভাৱে মোকাবিলা কৰা হ'ব তাৰ বাবে সষ্টম হৈ আছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহ আৰু ইতিমধ্যে দেশৰ সৰ্বত্ৰে সুৰক্ষা সংস্থাসমূহ সন্ত্ৰাসবাদীৰ সকলো ষড়যন্ত্ৰ উফৰাবলৈ বৰ্তমান তৎপৰ হৈ আছে দেশৰ ৰাজধানীৰ লগতে গুৰুত্বপূৰ্ণ চহৰসমূহো ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে চোকা দৃষ্টিত ৰখা এই মুহূৰ্তত তথ্য ভাৰতীয় চোৰাংচোৱাই সদৰি কৰিছে একে সময়তে দিল্লীৰ গণৰাজ্য দিৱসৰ দিনটোত নিৰাপত্তা আৰক্ষীসকলে বিশেষ চশমা ব্যৱহাৰ কৰিব AI পৰিচালিত এক চশমা বিশেষ প্ৰযুক্তিৰে নিৰ্মিত সেই বিশেষ চশমা পৰিধান কৰিব য'ত স্মাৰ্ট গ্লাছ পৰিধান কৰি অপৰাধী কুটাঘাতকাৰীৰ গতিবিধি নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত AI প্ৰযুক্তিৰে নিৰ্মিত এই স্মাৰ্ট গ্লাছে বিশেষভাৱে সহায় কৰিব দিল্লী আৰক্ষী বৰ্তমান এই বিশেষ প্ৰযুক্তি সম্পন্ন স্মাৰ্ট গ্লাছ লাভ কৰিছে য'ত নেকি ফেচিয়েল ৰিকগনিশ্যন প্ৰযুক্তি সমৃদ্ধ এই চশমাৰ যোগেদি মুখমণ্ডলৰ ৰেহৰূপ সলনি কৰিলেও হাৰি যাব নোৱাৰিব কোনো অপৰাধী গতিকে এনে ধৰণৰ অত্যাধুনিক প্ৰযুক্তি সম্পন্ন সানগ্লাস বা স্মার্ট গ্লাস বর্তমান ব্যবহার করেছে দিল্লী আরক্ষীয়ে যাতে কতো কোনো সুৰুঙা ৰৈ নাযায় কুটাঘাতকাৰীয়ে যাতে সেই সুৰুঙাৰে কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কেইবা খলপীয়া বহুস্তৰীয় নিৰাপত্তাৰ অভিদ্য বেহু দিল্লীকে ধৰি উত্তৰ ভাৰত কাশ্মীৰ বিভিন্ন প্ৰান্তত গঢ়ি তোলা হৈছে কাৰণ হোৱাইট কালাৰ টেৰৰিষ্ট যেটো মডিউল চিকিৎসক গ্যাঙৰ চিকিৎসক ৰূপে সন্ত্ৰাসবাদী গ্যাঙৰ সেই মডিউল উৎখাত কৰিছিল ভাৰতীয় চোৰাংচোৱাই তাৰ পিছত ভাৰতীয় চোৰাংচোৱাই প্ৰতিটো ষড়যন্ত্ৰ প্ৰতিটো ব্লুপ্ৰিন্ট ফাদিল কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পিছতে এয়া কোড নেম 2626 ISI আৰু জেইছ ই মহম্মদৰ এই কোড নেম 2626ৰ এই ভয়ংকৰ ব্লুপ্ৰিন্টটো ইতিমধ্যে ফাদিল কৰি কুটাঘাত যাতে কোনো সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে সমগ্ৰ দেশত বিশেষকৈ স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কাশ্মীৰ বিশেষভাৱে টাৰ্গেট কৰিছে জেইছ ই মহম্মদে আকৌ এবাৰ কাৰণ পেহেলগাম কাণ্ডৰ পিছতো এতিয়াও কোনো ধৰণৰ শিক্ষা লোৱা নাই সেই পাকিস্তানে যি পাকিস্তানৰ মিথ্যাচাৰ সমগ্ৰ ভাৰতবৰ্ষই সমগ্ৰ বিশ্বজুৰি উদঙাই তুলিবলৈ সক্ষম হৈছিল সমগ্ৰ বিশ্বই গৰিহণা দিছিল পাকিস্তানক আৰু সেই পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI আৰু পাকিস্তানৰ সমৰ্থনপুষ্ট কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইছ ই মহম্মদে আকৌ এবাৰ ভাৰত ৰক্তাক্ত কৰাৰ দুঃসাহস কৰাৰ এই অভিসন্ধি ৰচনা কৰিছে য'ত নেকি অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে জেইছ ই মহম্মদৰ পাক অধিকৃত কাশ্মীৰত থকা জেইছ ই মহম্মদৰ ঘাটি সম্পূৰ্ণৰূপে উচ্ছন কৰি পেলাইছিল জেইছ ই মহম্মদৰ মুৰব্বী ইতিমধ্যে 10 গৰাকীকৈ পৰিয়ালৰ সদস্যক ইতিমধ্যে মাসুদ আজহাৰৰ 10 গৰাকীকৈ সদস্যক নিধন কৰিবলৈ সক্ষম হৈছিল অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আৰু তাৰে পুতক তুলিবলৈ এনেদৰে ভিডিঅ' বাৰ্তা প্ৰস্তুত কৰি আহিছে আৰু সময়ে সময়ে উল্লেখ কৰি আহিছে যে বাংলাদেশক লঞ্চ পেড হিচাপে লৈ ভাৰতত কুটাঘাত কৰাৰ পৰিকল্পনাৰ কথাও ইতিমধ্যে প্ৰকাশ কৰি আহিছে গতিকে সকলো ধৰণৰ কুটাঘাত যিকোনো স্থানত যাতে কোনো অনুপ্ৰৱেশকাৰীয়ে কুটাঘাত সংঘটিত কৰিব নোৱাৰে সীমান্ত অঞ্চলসমূহত বৰ্তমান সতৰ্ক দৃষ্টি ৰখা হৈছে আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে জম্মু কাশ্মীৰকে ধৰি স্পৰ্শকাতৰ স্থানসমূহত গতিকে 2626 ISI আৰু জেইছ ই মহম্মদৰ এই ষড়যন্ত্ৰ কোড নেম 2626 ইতিমধ্যে সম্পূৰ্ণৰূপে উফৰাই পেলাবলৈ সষ্টম ভাৰতীয় নিৰাপত্তা সংস্থা চোৰাংচোৱা সংস্থাসমূহ আমি জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ